গাখীৰ বন্ধ হৈ ঘৰখন চলাবলৈ ধন নাই চিন্তা হব একদিনা চালি নিয়ে আপুনি এনেকৈ মন মাৰি বহি আছে আমাৰ গাইজনীৰ পোৱালিটো বিক্ৰী কৰি নিদিয়ে কিয় মানে মোৰ সেই পুনৰ গহনাযোৰ আনিব লাগিছিল নহয় দিয়ক আমাৰ সেই গাইজনীৰ পোৱালিটো বিক্ৰী কৰি দিয়ক ও জ্ঞানী বোলে পোৱালিটো বিক্ৰী ন ডাঙৰ হলে তাৰ কি কৰিম জনপ্ৰিয় পথাৰত ধান বাই মাটি খেতি বাতি কৰি মই কি কলে তাৰমানে আপুনি ডাঙৰি পোৱালিটো বিক্ৰী নকৰে নাই নকৰো তাৰমানে নকৰে নাই নকৰো যি কৰে কৰি থাক মোৰ কথা নাই মই হলে পথাৰত আৰু কি জানে এই বিয়া হোৱা দিন ধৰি মই একো পোৱা ৰান্ধি বাঢ়ি দিয়ে কিবা লাগে বুলি মুখে চিন্তা নাই ভাইজাৰ কথা কেনে মোৰ মহা
জ্ঞানৰ ঠিক কেনে কথা হ'ল মৰমৰ ভাজ্যা শালিনীৰ কথা পেলাব নোৱাৰি সেই মৰমতে পুহি থকা ডামৰী পোৱালিটো বিক্ৰী কৰি দিয়া হ'ল আৰু বিক্ৰী কৰি পোৱা ধনখিনি মৰমৰ ভাজ্যা শালিনীৰ হাতত জ্ঞানে অৰ্পণ কৰিলে লোৱা তুমি একাইখিনি ধন লোৱা তোমাৰ যি ইচ্ছা সকলোবোৰ কিনি লোৱা তুমি এই আটাইখিনি ধন লোৱা আপনি ইনে ভাল ধন পাই শালিনীৰ মহানন্দ এতিয়া চাও ভাঞ্জাৰ কথাত গাভীজনীৰ পোৱালিটো বিক্ৰী কৰি দিয়া হ'ল আৰু ফালে গাভীজনীৰো গাখীৰ বন্ধ হ'ল গাখীৰ বিক্ৰী কৰি জ্ঞানে ঘৰখন চলাই আছিল যেতিয়াই গাখীৰ বন্ধ হ'ল ঘৰখন চলাবলৈ কৃষক জ্ঞানে উপায় নোপোৱা হ'ল এদিনাখন মৰমৰ ভাজ্যা শালিনীক মাতি আনি কৈছিল ঘৰখন চলাবলৈ মই উপায় নোপোৱা হৈছো সেয়েহে মই কেইদিনমান বাহিৰত কাম কৰিব যাওঁ গতিকে তুমি এই ঘৰখন ভাল ধৰণে চোৱা চিতা কৰিবা আৰু আমাৰ এই মৰমৰ গাইজনীক অৰ্থাৎ নন্দিনীক ভাল ধৰণে চোৱা চিতা কৰিবা কাৰণ কিয় কৈছো জানা প্ৰিয়ে আমাৰ এই গাভীজনী এতিয়া গৰ্ভৱতী তুমি কিন্তু কেতিয়াও আলো এখানি নকৰিবা সময়মতে এই গাভীজনীক আধাৰ পানী দিবা মই তোমাক বাৰে বাৰে কৈছো এতিয়া আমাৰ এই গাভীজনী গৰ্ভৱতী এনেকৈ কৃষক জ্ঞানে মৰমৰ ভাজ্যা শালিনীৰ হাতত ঘৰখন গতাই দি বাহিৰলৈ কাম কৰিব গুচি গ'ল আৰু আনফালে মৰমৰ ভাজ্যে কি কৰিলা মোৰ মায় স্বামী ঘৰত নাই জানো স্বামী ঘৰত নাই জানো ৰাতিপুৱাই উঠি তাই গাভীজনীৰ প্ৰতিদাৰ মুঠে চিন্তা দিনে গাভীজনী খন্তে ধৰিব লগা হৈছে
গাভীজনী হৈ ওলাই গৈছে বনৰ মাজে গাভীজনী কিন্তু চাওক আগু মাতা লক্ষ্মী শক্তি জানিব নিশ্চয় কিন্তু চাওক মনুষ্যজন এই সংসাৰ গোমাতা অত্যাচাৰ কৰে গোমাতা অত্যাচাৰ কৰে গোমাতা অত্যাচাৰ কৰে গোমাতা অত্যাচাৰ